মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ইতিমধ্যে আমি 7.9 লৈকে পঢ়াই দিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 6 মেথছৰ 7.9 লৈকে চোৱা নাই তোমালোকে চাব পাৰিবা, প্লেলিষ্ট কৰাই আছে। সো আজি আমি আলোচনা কৰিম 7.10 পৰা। ঠিক আছে, 7.10 আলোচনা কৰিম। ইয়াত কি আছে, ৱৰ্ক ইট আউট 7.10, ৰিপ্ৰেজেন্ট দ্য ফ্ৰেকশন 1/2, 3/6 and 6/12 with the help of a circular figures। অৰ্থাৎ আমি কি হৈছে 1/2, 3/6 and 6/12 অৰ্থাৎ 2/1, 6/3, 12/6 ভগ্নাংশকেইটাক বৃত্তৰ সহায়ত উপস্থাপন কৰা। আৰু ছাত্ৰ-ছাত্ৰীসকল আমি চিত্ৰ আঁকি দিম, তোমালোকে চাবা। আৰু ইয়াৰ উপৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ ক্লাছটো হেৰি কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ইয়াৰ উপৰিও বিভিন্ন এক্সামবিলাকৰ কুৱেশ্যন এনচাৰবিলাক আমি ফেচবুক পেজ এটা আছে, পেজত দিয়া হৈছে। তোমালোকে ফেচবুকত যদি কাৰোবাৰ আছে তোমালোকে SR এডুকেশ্যন বুলি সাৰ্চ কৰিলে হ'ল, তাতেও পাই যাবা। ঠিক আছে, মানে তাত কুৱেশ্যন এনচাৰখিনি পাবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া 1 নম্বৰ প্ৰশ্নটো আমি চাম, কি দিয়া আছে। ইয়াত দিয়া আছে 1/2 অৰ্থাৎ 2/1, 6/3 আৰু 12/6 ভগ্নাংশকেইটা বৃত্তৰ সহায়ত উপস্থাপন কৰিব লাগিব। ঠিক আছে, প্ৰথমে তোমালোকে কৰিবা, বৃত্ত আঁকিবা। কেইটা, 3টা আঁকিব দিছে, হা, 3টা যিটো আঁকিব লাগিব, 3টা আঁকিবা। তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত আঁকিব। মই স্পষ্ট হ'বৰ কাৰণে ৰং ব্যৱহাৰ কৰিছো। ঠিক আছে, প্ৰথমটো কি কৈছে, প্ৰথমটো কৈছে 2/1 অৰ্থাৎ 2/1 কৰিব লাগিব, ৰং দিব। কি কৈছে, ভগ্নাংশ বৃত্তৰ সহায়ত উপস্থাপন কৰা। 2/1 বুলি কওঁতে এটা বস্তুক 2টা ভাগ কৰিব লাগিব, তেতিয়া এটাই কিমানকে হ'ব, 2/1 হ'ব। এটা 1 পাব। এই চোৱা, এইটো চোৱা, এইটো এই 2টা ভাগ কৰিছো, তাৰপিছত 2/1 বুলি কৈছে। তোমালোকে এটা ৰং কৰি দিব পাৰা। ঠিক আছে, কেনেকুৱা ৰং কৰি দিব, সেইটো ৰং কৰি দিলে 2/1 হ'ব। এইটো চিত্ৰ হৈ গ'ল কিমান, 2/1। এটা ৰং কৰিছো 2টা ভাগৰ, এটা ৰং কৰিছো 2/1। ঠিক আছে, এবাৰ কি কৈছে 6/3। তোমালোকে এইটো চিত্ৰ কেইটা ভাগ কৰিব লাগিব, 6টা ভাগ কৰিব লাগিব। তাৰে টোটাল 6টা ভাগ কৰিব লাগিব। 2টা হ'ল, 6টা সমানে কৰিব লাগিব। 4টা হ'ল, 6টা। ঠিক আছে, 1, 2, 3, 4, 5, 6টা হ'ল। এতিয়া 6টাৰ কি হৈছে, 6/3 বুলি কৈছে, 3টা ৰং কৰিব লাগিব। এতিয়া চোৱা, 1, 2, 3, 4, 5, 6, এইটো গোটেইকেইটা আমি ৰং কৰিছো, 3 ৰং কৰিছো। 1, 2, 3 ৰং কৰিছো, 6টাৰ 3টা ৰং কৰিছো, 6/3। ঠিক আছে, তাৰপিছত কি কৈছে, তাৰপিছত কৈছে যে 12/6 বুলি কওঁতে ইয়াত 12টা ভাগ কৰিব লাগিব। মই বাৰু বুজাই দিম আৰু এটা বস্তু ইয়াত জানিব লগা। ঠিক আছে, 12/6 ইয়াত কেইটা আছে, 12টা কৰিব লাগিব ভাগ। 4টা কৰিলো, 4টা হ'লে 1, 2, 3, 4 আৰু 12টা কৰিব লাগিব। যিটো 4টা এইফালে ভাগ কৰা, কেইটা হ'ল চোৱাচোন, 1, 2, 3, 4, 5, 6, 7, 8টা হ'ল, 8টা হ'ল। 12টা কৰিব লাগে ন, 12টা। তোমালোকে সমানকে কৰিবা, মোৰ সমান নহ'ল দেই, তোমালোকে সমানকে কৰিবা, মই ৰাখি নাথাকো। কেইটা হ'ল, 10টা হ'ল। আৰু 2টা কৰা, তোমালোকে সমানকে কৰিবা, হা। এতিয়া কেইটা আঁকিব লাগিব, 1, 2, 3, 4, 5, 6টা, 12টা 6টা কি কৰিব লাগিব, ৰং কৰিব লাগিব। ঠিক আছে, এতিয়া ইয়াত বস্তু এষ্টিমেট আছে 12/6। ইয়াত এটা বস্তু তোমালোকে লক্ষ্য কৰিবা, চোৱা, ইয়াত 2/1, ইয়াত 6টা ভাগ কৰিছে, 6টা ভাগৰ 3টা তোমাক দিছে। তুমি কিমান পালা, 2টা ভাগৰ 1 ভাগে পালা, এনে 2/1 পালা। কাৰণ তুমি ইয়াত যিমান পাইছিলা 2টাৰ 1 ভাগ পাইছিল,
ইয়াত 6টা ভাগ কৰিছিল 6টা ভাগত তুমি এটা 3টা ভাগ লোৱা মানে যদি আমি চাওঁ আধা তুমি পালা মানে হাফ পালা 2 ভাগৰ একে পালা আধা পালা আকৌ ইয়াত যদি 12টা ভাগ কৰিছে 12টা ভাগ কৰিলেও কিমান পালা তোমালোকে 12টা ভাগ কৰিলেও কিন্তু তুমি আধা পালা গতে মুঠ ভাগটো আধা পালা গতে হাফ পালা বুজিছে এটো কোৱা হয় সমতুল্য ভগ্নাংশ বা আমি তাক কোৱা হয় ইকুইভ্যালেন্ট ফ্ৰেকশনস বুলি কোৱা হয় ঠিক আছে চিত্ৰ আঁকিব দিছে আমি চিত্ৰকিটা আঁকিলো এনেকুৱা চিত্ৰকিটা এনেকুৱা লিখিলে হয় চিত্ৰকিটা আঁকিলে হয় এক নম্বৰটো হৈ গ'ল দুই নম্বৰটো কি আছে চোৱা দুই নম্বৰটো কৈছে 2 ভাগৰ 1 2 ভাগৰ 3 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশ সমান অংকক বুজাইছে নে নাই আমি বাৰু পালো এইমাত্ৰ তথাপিতো আমি আকৌ চাব লাগিব সমান ভাগত ভাগাইছে নে নাই আমি অংকৰ এটা কৰিম এতিয়া বৃত্তৰ এটা কি দেখালো আৰু গমে গৈছে তোমাৰ সমানত ভাগ কৰিছে তথাপিতো আমি চাম এটছা 2 নম্বৰ সলিউশন কিমান কৈছে 1/2 তাৰ পিছত কিমান দিয়া আছে 3/6 3/6 মানে কিমান 3/6 or 6 ভাগৰ 3 মানে আৰু ইংলিশতো মই বাৰু দেখি দিছো ইংলিশত 6 do the fraction 1/2 3/6 and 6/12 represent equal parts ঠিক আছে গতে আমি কি লিখিম 3/6 লিখিলো 3/6 মানে কিমান হ'ব 3 একবাৰ যাব 3 সব দুবাৰ যাব হয় নহয় চোৱা 1/2 থাকিলে ফেলে 3 কেইবাৰ যাব একবাৰ যাব 3 সব দুবাৰ যাব 3 হৰণ 3 একবাৰ যাব 3 সব দুবাৰ যাব যায় না যায় তেনে আকৌ 6 6 দি 12 কেইবাৰ যাব 6 দি 6 একবাৰ যাব 6 দি 12 কেইবাৰ যাব দুবাৰ যাব গতে তোমালোক গোটেইকেইটা কিমান পালা হাফ হাফ পালা আধা আধা পালা গতে তোমালোক কি লিখিব পাৰা সমান সংখ্যক বুজাইছে না ভগ্নাংশক সমান সংখ্যক বুজাইছে না এটা তোমালোক লিখিব পাৰা দে কি হয় হয় এই ভগ্নাংশক সমান সংখ্যক অংশক বুজাইছে আমি কৰি আছলো হয় ভগ্নাংশক সমান অংশক বুজাইছে অবুৰক সমান অংশক বুজাইছে সেইটো এক নম্বৰটো ঠিক আছে দুই নম্বৰটো একটো হল বুজি পালা দুই নম্বৰটো আমি কৰিলো এবাৰ তিনি নম্বৰ চোৱা 1/2 3/6 অৰ্থাৎ 2 ভাগৰ 1 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশৰ সমতুল্য হয়নে গতে এটো আমি সাম কৰি কেনে 3 নম্বৰটো 3 নম্বৰৰ সমাধান আৰু ইংলিশত দিয়ে চোৱা তোমালোকে লিখে আছে r 1/2 3/6 and 6/12 equivalent fraction এটা তোমালোকে কবা হয়নে নহয় খুশি ইকুইভ্যালেন্ট ফ্ৰেকশন হয়নে নহয় ইকুইভ্যালেন্ট মানে সমতুল্য এটা আমি কি কৰিব লাগিব কি আছে মানকিটা মই লিখি লৈছো বাৰু লিখি দিছো এছো 1/2 এছো 1/2 3/6 আৰু 6/12 1/2 3/6 আৰু 6/12 এটো সমান হয়নে নহয় 1/2 মানে 1/2 হয় নহয় 3/6 মানে কিমান 3 একবাৰ যাব 3 6 দুবাৰ যাব 6 দি 6 একবাৰ যাব 6 দি 12 দুবাৰ যাব গতে সমান পালা এনে 3 নম্বৰটো সমান পালা গতে এটাকে লিখিবা এটাকে সমতুল্য হয়নে বুলি সুধিছে 1/2 3/6 আৰু 6/12 ভগ্নাংশ সমতুল্য বলে ইংলিশত লিখিলে লিখিব পাৰা লিখিলে কি লিখিবা 1/2 3/6 and 6/12 equivalent r বুলিবা r equivalent fraction ঠিক আছে তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰ কি দিছে 3 নম্বৰটো হল 4 নম্বৰ আছে 2/6 4/12 আৰু 8/24 ভগ্নাংশৰ সমতুল্য নে আৰু ইংলিশত তেনেকৈ দিয়া আছে কোনটো 4 নম্বৰ determine whether 2/6 4/12 and 8/24 are equivalent fractions ঠিক আমি কৰি চাম হয়নে নহয় সমতুল্য হয়নে নহয় চাম এইমাত্ৰ আগৰ কৰাৰ নিচিনাকে নম্বৰ খালি লিখিছো 4 নম্বৰ
কিবা বুজি নাপালে ক'বা দেই হা, কিবা বুজি নোপোৱা বা মই বুজাই দিয়াত কিছুমান নাপাবও পাৰা বা কেনেকৈ বুজালে বুজি পোৱা সেইটোও ক'বা, ঠিক আছে। মই যে বুজালে তোমালোকে বুজিব পাৰা সেইটো কথা নহয়, কাৰণ কষ্টটো কৰিছোৱে। যদি তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে অসুবিধা হ'ব যে, গতিকে কেনেকৈ পঢ়ালে বুজি পোৱা বা বুজি পাইছে নাই এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা, ঠিক আছে। তেতিয়াহ'লে আমি গম পাম, ঠিক আছে। নহ'লে মই কষ্ট কৰি থাকিম কিন্তু ফলটো নাপাম যদি তোমালোকে বুজি নোপোৱা। গতিকে তোমালোকে বুজি পালে এটা কমেণ্ট কৰিবা আৰু বুজি নাপালে এটা কমেণ্ট কৰিবা যে বুজি পোৱা নাই বুলি, ঠিক আছে। তেতিয়া মই আকৌ বেলেগ চিষ্টেমত পঢ়াব চেষ্টা কৰিম। এতিয়া 2 ৰে 2 কেইবাৰ যাব, একবাৰ যাব। 2 ৰে 6 কেইবাৰ যাব, 2 3 গুণ 6। মানে এইটো 2 ৰে 2 মানে 2 ৰে 2 কেইবাৰ, আমি জানো 2 2 একবাৰ যাব। 2 ৰে 6 কেইবাৰ যাব, 3বাৰ যাব। ইমান দীঘলীয়া কৰি থকাৰ প্ৰয়োজন নাই। 4 ৰে 1 গুণ 4, 4 ৰে 6 একবাৰ যাব, 4 ৰে 12, 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12। সহজকে কৰি দিছো আৰু বেলেগ কৰি থকা নাই। 8 1 গুণ 8, 8 দি 24, 8 1 গুণ 8, 8 হ'ল 8 গুণ 24। গোটেইকেইটা কিমান পাইছা? 1/3 পাইছা। এতিয়া এটাকে লিখিব পাৰা, তাইক লিখি দিয়া ভগ্নাংশবোৰ সমতুল্য। ইংলিছ লিখিব পাৰা, fractions are equivalent। বুজি পালা? কিতাপতে আছে, ইংলিছটো আছে, অসমীয়াটো আছে, তোমালোকে লিখাটো কথা নাই বাৰু, বুজি পালে হ'ল। 4 নম্বৰ হ'ল, 4 নম্বৰটো আমি বুজি পালো। এবাৰ 5 নম্বৰ এটাই আছে, সেইটো আমি এতিয়া কৰিম। 5 নম্বৰটো কি দি আছে চোৱা, 5 নম্বৰ কি দি আছে চোৱা, 3/4 অৰ্থাৎ 4/3 তিনিটা সমতুল্য ভগ্নাংশ উলিওৱা। আৰু ইংলিছত চাওঁ তেতিয়াহ'লে লিখা আছে write 3 equivalent fractions for 3/4। এতিয়া আমি উলিয়াম যে 4/3 তিনিটা সমতুল্য ভগ্নাংশ উলিয়াব লাগিব। কিমান দি আছে? 3/4 তিনিটা সমতুল্য ভগ্নাংশ কি হ'ব? একদম সহজ চাবা, 3/4 আছিল নহয়, 4/3। চোৱা, এটা 4/3 লগত তোমালোকে প্ৰথম কি তলৰটো যি পূৰণ কৰা ওপৰটো সেয়া পূৰণ কৰিবা। 2 পূৰণ কৰা, তেতিয়া ওপৰটো 2 পূৰণ কৰিবা। কিমান হ'ব? 3 2 গুণ 6, 7 2 গুণ 8। এটা পালো, ঠিক আছে। আকৌ কি কৰিবা তোমালোকে? 3/4 থাকিল, ইয়াতো আকৌ এবাৰ 3 পূৰণ কৰা দুইটাতে, গতিকে 7 3 12, 3 3 গুণ 9। আকৌ 3/4 লগত কি পূৰণ কৰিবা? এবাৰ 4 পূৰণ কৰা দুইটাতে, গতিকে 7 4 16, 3 4 12। গতিকে এটাকে কি লিখিব পাৰা? এইকেইটা হ'লে এটাকে 6/8, 9/12, তাৰপিছত 12/6 ইত্যাদি। যিমান উলিওৱা সিমান কথা নাই, সিমান উলিয়াব পাৰিবা, গম পাইছেনে? জাষ্ট সংখ্যা একে সংখ্যা দুইটাতে পূৰণ কৰিলে হ'ল। এতিয়া আমি ইকুইভেলেন্ট ফ্ৰেকশ্যন পাম। ছাত্ৰ-ছাত্ৰীসকল 7.10টো আমি পঢ়িলো, নেক্সট 7.11টো আমি পঢ়িম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ৰিকুৱেষ্ট কৰিছোঁ সকলোকে। ঠিক আছে, বাই।